যাই আছো বৰ্তমান গ্ৰাছলেণ্ড নে কি বুলি কয় সেই একডোখৰ জাগাত যাই আছো বগামাটি চাইডে হয় মইতো যাই পোৱা নাই কেনেকুৱা লাগে নাজানো মোৰ লগৰ কেইজনে বেছি যাই চাওঁ কেনেকুৱা লাগে আৰু যেনেকুৱা ৰ'দ গেলা ওপৰ ফাটা ৰ'দ যাই চাওঁ চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক আৰু কোনো স্কেপ নকৰিব দেই চাই থাকিব ভাল লাগিব এনজয় আহি পাই গ'লো গড়েশ্বৰৰ ৰেল গেটত অলপমান প্ৰায় 5 মিনিটমান সময় ৰখিলোঁ এনেকুৱা ৰ'দ ট্ৰেইনৰ কাৰণে ৰখি আছোঁ 5 মিনিটমান সময় জামত আৰু বৰ্তমান ট্ৰেইনখন আহি গ'ল বন্ধুসকল এতিয়া যাই আছোঁ আমি চাই থাকিব ভিডিঅ'বিলাক দেই দুজন যাই আছে ৰাস্তা এনেকুৱা বেয়া আছে ৰাস্তা বুলি কৈছোঁ ধুনীয়া ৰাস্তা এতিয়া বেয়া যাই আছে বন্ধুসকল গ্ৰাছলেণ্ড আহিলোঁ আহি এই ৰখি যাই আছোঁ বাইকত আৰু এই ই কৈ দিব মানে ৰাস্তা বঢ়িয়া ৰাস্তা বাইকৰ চিটত টপিলা নাখায় জাপে আহিব লাগে ইমান বেয়া ৰাস্তা আৰু এই গ্ৰাছলেণ্ড আহি পোকৰ ফাটা ৰ'দত এতিয়া যাই চাওঁ তাতে অৱস্থা বা কি হৈ আছে গ্ৰাছলেণ্ডৰ চাই থাকিব ভিডিঅ'বিলাক আৰু পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব কিবা এটা কৈ দিয়ক গ্ৰাছলেণ্ড ললো বাইকৰ টিকেট 50 টকা কৰি লৈছে আৰু লগৰ কেইজনো ল'লা সেইটো হ'লে 50 টকা না 50কে লৈছে বাইকৰ মানুহ বৰ বিশেষ নাই তাতে যাই চাওঁ আৰু মানুহটো নাইয়ে আমি 6-7টামান আছোঁ নেকি আৰু এই বিনা পুৰি নোহোৱা হৈ গৈছে এনেকুৱা গৰম ৰবা জাগা নাই আৰু বোলে 5টা বজাত বন্ধ হয় গড়েশ্বৰৰ পৰা প্ৰায় 30 কিলোমিটাৰমান হয় আৰু আমাৰ ঘৰৰ পৰা 42 কিলোমিটাৰ কিবা এটা কৈ দিয়ক ছাৰ মোক উৎসাহ দি থাকে অমুক কবি এতিয়া ই আকৌ ক'ব নোৱাৰে আপোনালোক কথাবোৰ বেক কেমেৰাটো মাৰি মই দেখাই আছোঁ মই আজি প্ৰথম আহিছোঁ না আৰু বহুতেও আহিছে কিন্তু মই আজি প্ৰথম আহিছোঁ ভাল লাগছে এনে জেগাখিনিত আৰু ঠাণ্ডা দিনত বেছি ভাল লাগিব ইয়াতে আহি গৰম দিনত কাৰণে ৰবা জাগা নাই এই বগৰীৰ তলত আছোঁ বৰ্তমান এখন আছে ধাবা বৰ্তমান ধাবাখন বন্ধ অৱস্থাত পৰি আছে মানুহৰ ইমানে জোৰ আৰু এইফালে ভিউটো দেখিছে কি ধুনীয়া পাহাৰ চাৰ কি ধুনীয়া আছে আৰু কাষত যাই দেখাব পৰা হ'লে বেছি ভাল আছিল তালু গৰম উঠি যায় তথাপিও যাম আপোনালোকৰ কাৰণে এইখিনি কৰিম আৰু গা ধুম নাহাম নাচিম চব কৰিম 50 টকা পূৰা উঠাই দিম আৰু বাইককেইখন এনেকৈ থ'লোঁ ৰ'দ সহ্য কৰিম আজি আৰু এইটো হৃদয় আৰু এইটো দীপম আমি তিনিওটাই আহিলোঁ আৰু বেলেগ চলি কোনো নাই মানুহ ৰবা জাগা নাই কি ৰ'দ বন্ধুসকল ৰবা জাগা নাই এই সিডাল বগৰী বা ইডাল বগৰী লৈ গৈছোঁ তালু পুৰি দিছে এনেকুৱা ৰ'দ আৰু এতিয়া নিজৰাটোত যাম নিজৰা মানে নদী এটাতে যাম এতিয়া গা ধুম গামোচা চামোচা গোটাই লৈ আহিছোঁ এই সিটো চাইডে আছে শিলগিলা য'ত ঘাঁহ বন পৰা আছে সেইফালে আছে বিনা চিনা গোটাই জ্বলি গৈছে জুই লগাই দিছে নে কি ক'ব পৰা নাই আৰু পাহাৰৰ লোকেশ্যনটো চাওক কি মজা লাগছে ভিউটো চাওক কি মজা লাগছে কিন্তু ওচৰত যাব পৰা আজি বেছি ভাল আছিল আৰু নদী পাৰ হ'ব নোৱাৰা নহয় দোষ এই ধাৰ আছে বহুত ধাৰ নামি যাই চাওঁ কি ধাৰ বন্ধুসকল চাওক ভাবছিলোঁ এটা গা ধুম পাৰ হৈ যাব নোৱাৰা উটাই লৈ যাব এইয়া আৰু ভাল লাগছে কিন্তু প্লেচটো মজা লাগছে এতিয়া গা ধুওঁ এটা বঢ়িয়াকৈ গা ধুম বুলি ভাবিছোঁ এই কোনফালে যা এইফালে নাযাওঁ এটাই ধুম যাই আছোঁ লগকেইটাৰ লগত এতিয়া গাটো ধুওঁ আৰু ভিউ কিন্তু মজা ভিউ ন এই BSLR হ'লে এই মালটো কেনেকুৱাকৈ তুলিব পৰা গেলা এই সিটো মাল এই সিটো পাহাৰখন এই গেলা ফেক্টৰী নাছে কিয়া কোনে কি মজা ভিউ বন্ধুসকল কাঁচা আৰু দীপমে কাপোৰ সলাই আছে ইদাই কাপোৰ সলাই আছে আৰু মোৰ কাষত আছে আমি কাপোৰ অলৰেডি সলালোঁ হ'লে গা ধুলোঁ গা ধুই ভাল লাগছে পানী এনেকুৱা ঠাণ্ডা পানী মজা লাগছে ভিডিঅ' কৰি দিম নাই আৰু দীপমে বৰ্তমান কাপোৰ সলাই আছে ৰ'দ কেনেকুৱা পোকৰ ফাটা ৰ'দ ৰবা জাগা নাই এডাল বগৰীৰ তলত আছোঁ আমি লোকেশ্যনটো ভালেই লাগছে উঠা নাই এই দীপম আমাৰ আছে আৰু কাষতে বন্ধ অৱস্থাত থকা এখন ধাবা ঢেকীয়াগজিল ধাবাত
এতিয়া আমাৰ যাব সময় হৈ গ'ল আৰু গ্ৰাছলেণ্ডৰ পৰা যাওঁ এতিয়া গ্লাছখন উঠাই দি তই গ্লাছকে মাৰি দিছে উঠাই দিয়া বাই বাই চবকে বাই বাই দিয়া আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপুনি কিবা এটা কৈ দিয়ক ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব হয় নাপাহৰিব